কবিতাৰ শিৰোনাম তেজবিয়া। কবি মনোহৰ চৌধুৰী। এপদ এপদকৈ মোৰ সম্পদ লুট কৰিলা, বাকী এতিয়া মোৰ বাচি থকা তেজটুপিৰ সোৱাদ ল'বলৈ জিভা লকলকাই আছে। দিব লাগিব মোৰ ৰক্ত শুহি শুহি খাবলৈ, উপায়তো নাই। প্ৰতি বছৰে বানপানী, প্ৰতি বছৰে গৰাখহনীয়া, খেতিৰ মাটিও বন্ধকত। প্ৰতি বছৰে ভাবোঁ মহাজনৰ ধাৰখিনি মাৰি দিম। আধা মাটি নদীয়ে খালে, বাকী থকাখিনি সুদৰ নামত। যোৱাবেলি শোৰপোকে সপোনবোৰ খাই পেলালে। মহাজনে সুদৰ নামত হালৰ হালোৱা গৰুহালকে ক্ৰোক কৰিলে। তাৰ পাছত নাঙলখনো দিলোঁ। কি কৰিম, নাঙল টানিবলৈ হালৰ গৰু দুটিয়েই নাই। তোমালোক অবতাৰী পুৰুষ, যি ইচ্ছা তাকেই কৰিব পাৰা। খেতি কৰি তোমালোকক খুৱাবলৈ খেতিয়কে ধাৰ কৰে, সুদ বাঢ়ে চক্ৰবৃদ্ধি হাৰত। ধাৰৰ সুদ দিওঁতেই মূলধন বাঢ়িয়ে যায়, বাঢ়িয়ে যায়। সুদৰ নামতে লাহে লাহে ঘটি, লোটা, কাঁহী, বাতি সকলো দিব লাগে। মূলধন চক্ৰবৃদ্ধি হাৰত বাঢ়িয়ে যায়, বাঢ়িয়ে যায়। মূলধনটো ঘূৰাই দিব নোৱাৰোৱেই, এইবাৰ সুদৰ নামত পণত দ্ৰৌপদীকে বন্ধকত ৰাখিব লাগিব। তাৰ পাছৰ বছৰৰ বাবে নাঙলৰ পুৰণি ফাল দুখন বাকী থাকিল। নাঙলৰ ফাল দুখন কমাৰ শালত পিটি দুখন তৰোৱাল বনাম, আৰু কাঁচি দুখনো শানত দি ধাৰ দি ৰাখিলোঁ। কাঁচি দুখনো শানত দি ধাৰ দি ৰাখিলোঁ। উপায় নেপালে সেইকেইখনেই শেষ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিম। ধন্যবাদ।